ফেচবুকৰ ফেক একাউণ্টৰে প্ৰেম বিয়াৰ প্ৰস্তাৱ পাছত ধৰা পৰি অপহৰণ কৰি দিলে টিয়কৰ যুৱতীক অসহায় যুৱতীৰ ঘৰলৈ ফোন মুখ বচু আব্বা এই ঘটনাটো টিয়কৰ চেলেংহাট পথৰ নিবাসী শহীদুৰ ৰহমান নামৰ ব্যক্তিগৰাকীৰ ছোৱালী হামিদা বেগম বিগত 11 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে জানিব পৰা অনুসৰি হামিদা টিয়কৰ এখন বিউটি পাৰ্লাৰত কৰ্মৰত আছিল উক্ত দিনা পাৰ্লাৰলৈ বুলি ওলাই গৈ নিশা পৰ্যন্ত ঘৰলৈ ঘূৰি নহাত চিন্তিত পৰিয়ালে টিয়ক আৰক্ষীক এজাহাৰ দাখিল কৰে আৰু নিজাববীয়াকৈ অনুসন্ধান অব্যাহত ৰাখে উল্লেখযোগ্য যে পিছদিনা দিনৰ ভাগত ঘৰৰ মোবাইল নম্বৰত হামিদাই কোনোমতে ফোন কৰি তেওঁক ৰাজু নামৰ এজন ব্যক্তিয়ে কৌশলেৰে অপহৰণ কৰি কোনো অজ্ঞাত স্থানত থৈছে আৰু প্ৰাণে মাৰ ভাবুকি দিছে বুলি জনায় তাৰ পাছতে পৰিয়ালটো শংকিত হৈ পৰে আৰু সকলোৱে ইষ্ট কুটুম্ব আৰু আত্মীয়ই খা খবৰ লোৱাৰ আৰম্ভ কৰোঁতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বোকাখাটৰ মহম্মদ ৰাজু নামৰ এজন যুৱকে ফেচবুকত বেলেগৰ ফটো সংলগ্ন কৰি আৰিয়ান হক নাম লৈ হামিদাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল আৰু বিবাহৰ প্ৰস্তাৱ দিছিল লগতে তেওঁৰ যোৰহাটৰ অসম ফাৰ্নিচাৰ নামৰ দোকানখনৰ স্বত্বাধিকাৰ বুলি নিজকে চিনাকি দিছিল ছোৱালীক বিয়া দিবৰ বাবে অভিভাৱকে মত প্ৰকাশ কৰি জোৱাইৰ ব্যৱসায় চাবলৈ যোৰহাটৰ উক্ত ফাৰ্নিচাৰখনত উপস্থিত হৈছিল আৰু তেতিয়া তাত তেনে নামৰ কোনো ব্যক্তি নাই বুলি অৱগত হৈ যুৱকজনৰ প্ৰতি সন্দেহ প্ৰকাশ কৰি অধিক খবৰ লোৱাত ৰাজু নামৰ যুৱকজন পূৰ্বে বিবাহিত আৰু এটি কন্যাৰ পিতৃ তথা ফেচবুকত থকা ফটোখন যে তেওঁ নহয় আদিবোৰ কথা পোহৰলৈ আহে আৰু তেতিয়া ৰাজুৰ সৈতে হামিদাই সম্পৰ্ক বিচ্ছেদ কৰে অৱশ্যে হামিদাই সম্পৰ্ক বিচ্ছেদ কৰে যদিও ৰাজুৱে হামিদাক লৈ যাম বুলি ইতিপূৰ্বে ভাবুকি প্ৰদান কৰি পৰিয়ালটোক মানসিকভাৱে হাৰাশাস্তি চলাই আহিছে সেই উক্ত দিনা ৰাজু নামৰ সেই যুৱকজনে হামিদাক এইদৰে অপহৰণ কৰি এতিয়া কোনো অজ্ঞাত স্থান ৰাখি মানসিক তথা শাৰীৰিক অত্যাচাৰ চলাইছে বুলি সন্দেহ কৰিছে পৰিয়ালটোৱে আৰু যিকোনো প্ৰকাৰে ছোৱালীগৰাকীক উদ্ধাৰ কৰি ঘূৰাই নিবলৈ আৰক্ষী প্ৰশাসনৰ ৰাইজক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে কি হৈছিলে কখন ঘটনাটো আমাৰ টিয়কৰ চেলেংহাট ৰোডৰ এইখন ঘৰৰ এই দৰিদ্ৰ ঘৰৰ এই শহীদুৰ ৰহমান চাহাবৰ কন্যা হামিদা বেগমক আমি মানে যোৱা 11 তাৰিখৰ পৰা তেওঁক কিডনেপ কৰা হৈছে ইয়াৰ পৰা জানিব পৰা মতে আগতে এজন এই নাহৰজান বোকাখাটৰ বাসিন্দা মুন্না হক নামৰ ব্যক্তি এজনৰ পুত্ৰ ৰাজু নামৰ এজন ব্যক্তিয়ে তেওঁক ব্লেকমেইলিং কৰি আছিলে আগৰ পৰা ফেক একাউণ্ট খুলি লৈ পেলাই প্ৰায় এবছৰমানৰ পৰা এটা এফেয়াৰ্ছ হৈছিলে বুলি আমি জানিব পাৰিছোঁ তাৰপিছত তেওঁ আমি বিচাৰ খোচাৰ কৰি লৈ পেলাই প্ৰায় 4-5 মাহৰ আগতে জানিব পৰা মতে আছাম ফাৰ্নিচাৰৰ তেওঁ মালিক বুলি কৈছিলে আছাম ফাৰ্নিচাৰত খবৰ খাতি কৰাত এইটো সম্পূৰ্ণ মিছা ওলালে তাৰপিছত আমি এইটো প্ৰত্যাখ্যান কৰিলে তেওঁ ছোৱালীজনীয়ে প্ৰত্যাখ্যান কৰাত ল'ৰাটোৱে তাৰমানে পিছা কৰি আছিলে আৰু যোৱা 11 তাৰিখে বিয়লি 5 মান বজাৰ পৰা ছোৱালীজনী ৰাতিলৈ মাকৰ লগত গুৱাহাটী যোৱা কথা আছিলে গুৱাহাটী যাবলৈ নাপালে আৰু তাইক মানে তেতিয়াৰ পৰা এতিয়া অপহৰণ কৰি পেলাই লৈ যোৱাৰ আমাৰ সন্দেহ হৈছে যে ৰাজু নামৰ বোকাখাটৰ সেই ব্যক্তিজনেই লৈ গৈছে বুলি আৰু বিচাৰ খোচাৰ কৰি লৈ পেলাই আমি নপোৱাত টিয়কত আমি এজাহাৰো দাখিল কৰিলোঁ এজাহাৰ দাখিল কৰাৰ পিছত বোকাখাটত আমি জানিব পাৰিলোঁ তেওঁৰ ইতিমধ্যে এগৰাকী পত্নী আছে 7 বছৰীয়া এটা ল'ৰা আছে আৰু তেওঁ কৈছে যে আমি ভাড়াঘৰত আছোঁ এতিয়ালৈকে প্ৰায় 40,000 টকা ভাড়াঘৰত দিবলৈ আছে STC পাছফালে বোকাখাটত আছোঁ গতিকে মোৰ নিজৰ হাতখনো আগৰগৰাকী পত্নীয়ে কৈছে যে কাটি পেলাবলগীয়া হ'ল ডক্টৰে তেওঁক অত্যাচাৰ মানসিকভাৱে শাৰীৰিকভাৱে কৰি আহিছে তেওঁ কেৰেক্টাৰ আৰু এণ্টিচিডেণ্টছ হেভ বিন ফাউণ্ড টু বি টোটেলি জিৰ' একদম টোটেলি মানে আনপ্ৰেচিডেণ্টেড টাইপৰ একেবাৰে সেইকাৰণে আমি পুলিচ প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে এই দৰিদ্ৰ ছোৱালীজনী আমি হোৱাটছএপৰ যোগেদি আমি এটা কল পাইছিলোঁ 12 তাৰিখৰ দিনা প্ৰায় 12:40 মান বজাত দিনত তেওঁক এটা অন্ধ কোঠাত নি পেলাই ৰাজু নামৰ ব্যক্তিজনে নি পেলাই থৈ দিছে বহুত দূৰত বুলি আমি বিচাৰ খোচাৰ কৰি লৈ পেলাই পাছত গৈ লৈ পেলাই পুং খেদি গৈ লৈ পেলাই কঠীয়াতলি নামৰ নগাঁৱৰ এৰিয়াই আমি বিচাৰ খোচাৰ কৰিছোঁ তাতো জানিব পাৰিছোঁ ওচৰ চুবুৰীয়াসকলে কৈছে যে এইজনী ছোৱালী 3টা মানুহৰ লগত এইপিনে ঘূৰি থকাটো আমি এই ল'ৰাটোৰ লগত আমি দেখিছোঁ বুলি কিছুমানে কৈছে তাতো আমি গতিকে পুলিচ প্ৰশাসনক আমি এইটোৱে অনুৰোধ কৰিম কেনেকুৱা অৱস্থাত আছে ছোৱালীজনী আমাৰ সন্দেহ হৈছে মাৰি পেলাব বুলি যাতে আমাক ছোৱালীজনী উদ্ধাৰ কৰি লৈ কৰাত যাতে সহায় কৰে অসম আদিত্য টিয়ক